মই আশা কৰিছোঁ এইবাৰ গণতন্ত্ৰ ৰক্ষা হ'ব। আশা কৰিছোঁ আমাৰ ভাৰতবৰ্ষ ইউনাইটেড হৈ থাকিব, আমি আকৌ এবাৰ ভোট দিব পাৰিম। এই আশালৈ মই আজি ভোট দিছোঁ আৰু মই জনসাধাৰণক অনুৰোধ কৰিম, আপোনালোকে দলে বলে ওলাই আহক, ঘৰত বহি নাথাকিব। আজি বন্ধ উপভোগ কৰিব লগা নাই। আজি আমি ভাৰতবৰ্ষক ৰক্ষা কৰিব লাগে, গণতন্ত্ৰ ৰক্ষা কৰিব, সংবিধান ৰক্ষা কৰিব লাগে। তাৰ বাবে আপোনালোক ওলাই আহক আৰু দলে বলে ভোট দিয়ক আৰু ভোট দিয়ক মূল্যবৃদ্ধিৰ বিৰুদ্ধে, ভোট দিয়ক ঔষধৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে, ভোট দিয়ক নিবনুৱা সমস্যাৰ বিৰুদ্ধে। গতিকে ভোট দিয়ক স্কুল বন্ধ কৰাৰ বিৰুদ্ধে, ভোট দিয়ক ভাল শিক্ষা ব্যৱস্থাৰ সপক্ষে, ভোট দিয়ক ভাল স্বাস্থ্য ব্যৱস্থাৰ সপক্ষে। গতিকে আপোনালোকে ভোট নিদিয়াকৈ থাকে, দলে বলে ওলাই আহক। গুৱাহাটীবাসী ৰাইজ ভোট দি সাব্যস্ত কৰক আৰু আপোনাৰ মনৰ মতন, মনৰ ইচ্ছামতে এজন প্ৰাৰ্থী নিৰ্বাচিত কৰক, যাতে ভৱিষ্যতে আপোনাৰ কথা তেওঁ দিল্লীলৈকে লৈ যাব পাৰে। এতিয়া সময় আছে, ডেফিনেটলি গোটেই অসমতে ভাল হৈছে আৰু ভাল হ'ব। কাৰণ মানুহে বুজি পাইছে যে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত নকৰিলে যাব নলগীয়া মানুহ সংসদলৈ যায় আৰু যাবলগীয়া মানুহ সংসদলৈ যাব নোৱাৰে। গতিকে ৰাইজে দলে বলে ওলাই আহিছে, ভোট দিব আৰু ৰাইজে এইবাৰ নিজৰ মনৰ মচন প্ৰাৰ্থী সাব্যস্ত কৰিব, ভোট দি সাব্যস্ত কৰিব, জিকাব। গতিকে তাৰ বাবেই ৰাইজে ওলাই আহিছে, সেইকাৰণে ভোটিং পাৰ্চেণ্টেজ বাঢ়িব।